আজি মই চিলিৰ পকৰা বনাব ওলাইছোঁ। তাৰ বাবে মই এয়া কেইটামান আটা লৈছোঁ, কেইটামান ময়দা লৈছোঁ, অকণমান নিমখ দিছোঁ, হালধি দিছোঁ, জলকীয়া গুড়ি অলপ দিছোঁ, দি পেলাই অকণমান জালুকৰ গুড়ি দিছোঁ, দি পেলাই এইখিনি এতিয়া মই সুন্দৰকৈ মিক্স কৰি ল'ম। তাতে এটা মই এতিয়া কি কৰিম, কণী দি সানিম। গতিকে এটা কণী দি দিছোঁ। ইয়াত পানী ব্যৱহাৰ নকৰোঁ, কণী দি সানিয়ে মই লাড়ুটো বনাই ল'ম। এই লাড়ুটো ইতিমধ্যে হৈ গৈছে, সুন্দৰকৈ এটা লাড়ু হ'ল। তাত অলপমান ভাজি লাগিব। তাৰ কাৰণে মই আলু, ভোল আৰু তন্দুৰী কাটি পেলাই যিকোনো চব্জিয়ে দিব পাৰে, দি সুন্দৰকৈ মই এইটো ভাজি লৈছোঁ। ভাজিলেই নহ'ব, এইটো আকৌ পিছত সুন্দৰকৈ পেষ্ট কৰি লোৱা দি ল'ম। মই হাতেৰে মোহাৰিও ল'ব পাৰে বা হেতাৰে সম্পূৰ্ণ মিহি কৰি ল'ম। ইয়াত ভোল, আলু আৰু কন্দুলি দিছোঁ। যিকোনো চব্জি আপোনালোকে দিব পাৰে, হেৰিয়ত যেনেকৈ দিয়ে, এইটো চিঙৰাত দিয়া চব্জিখিনি ধৰক বনাই ল'ব পাৰে যিকোনো চব্জিৰে। এইখিনি ইতিমধ্যে সুন্দৰকৈ সিজিছে, চাওক হৈ গৈছে। এতিয়া এইখিনি এয়া চাওক সুন্দৰকৈ সিজিছে আৰু হৈ গৈছে ইতিমধ্যে। এয়া চাওক হৈ গৈছে। আপোনালোক যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে লাইকছ কৰি দিব আৰু কমেণ্টছ কৰিব। এয়া চাওক মানে ভালকৈ চব্জিখিনি মই পিটিকা বনাই ল'লোঁ। এতিয়া এয়া মই দীঘলকৈ হেৰিটো লৈ লৈছোঁ, এইটো আমি কেপচিকামো কওঁ। প্ৰত্যেকৰ নামটো বেলেগ বেলেগ কওঁ, মই আচল নামটো ভালকৈ নাজানো, আপোনালোকে জনাবচোন আপোনালোকে কি বুলি কয় জলকীয়াটো। এইটো দিলোঁ, দি পেলাই ইয়াতে সেই মানে চব্জিখিনি ভৰাই দিলোঁ, যিটো মই চব্জিখিনি বনাই পিটিকা বনাই লৈছিলোঁ। এতিয়া সেইখিনি জলকীয়াটো ফালি পেলাই তাৰ ভিতৰতে মই সুন্দৰকৈ ভৰাই দিছোঁ। এতিয়া ৰুটিখন বেলিম। আজি মই যিহেতু চিলিৰ পকৰা বনাম, গতিকে এয়া ৰুটিখন বেলি পেলাই ৰুটিখন লাগিব, সেইকাৰণে বেলি ল'লোঁ। এয়া চাওক মাজে মাজে স্কিপ কৰিছোঁ, ভিডিঅ'টো বেছি দীঘল হৈ যাব পাৰে কাৰণে। এইটো চাওক এয়া এনেকৈ কাটি লৈছোঁ। ইতিমধ্যে এয়া জলকীয়াকেইটাটো বনাই থৈছোঁ নহয় জানো, হেৰি দি পেলাই ভিতৰত চব্জি ভৰাই থৈছোঁ। এতিয়া এইটো সুন্দৰকৈ এনেকৈ চাওক মেৰিয়াই ল'ম খালি। এইটো চাওক আৰু ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকৰ বন্ধুবৰ্গৰ মাজত মানে আপোনালোকৰ আত্মীয়ৰ মাজত এইটো শ্বেয়াৰ কৰি দিব, যাতে সকলোখিনি উপকৃত হ'ব পাৰে। বৰ সোৱাদযুক্ত এটা মানে ইভিনিং স্নেক্স হয়। এইটো ধৰক খাবলৈ বৰ ধুনীয়া হয়, মানে ইয়াৰ লগত আপুনি ৰুটিলৈও খাব পাৰে, এনেও খাব পাৰে, বৰ ভাল লাগে, বহুত ধুনীয়া লাগে আৰু ভাতৰ লগতো পাৰিয়েই। এইটো চাওক যিহেতু পকৰা, গতিকে আবেলি খাওক আৰু একাপ গৰম গৰম গাখীৰৰ চাহ লৈ বা লাল চাহ খোৱা ক'লে লাল চাহ একাপ লৈ। এইটো চাওক এনেধৰণে মই মেৰিয়াই দিছোঁ। এতিয়া অলপমান ৰিফাইন দিলোঁ, ৰিফাইন দি তেলটো বেছি গৰম নহওঁতেই সেইটো দিব দেই। এই জলকীয়া পকৰাটো বেছি গৰম হ'লে পটককৈ বাহিৰটোহে হেৰি হ'ব, গতিকে কম তেলটো গৰম হওঁতেই দি দিব। এয়া চাওক ইতিমধ্যে সুন্দৰকৈ ভজা হৈ গ'ল, এটা অতি সুন্দৰ ৰেচিপি। এয়া চাওক, গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব।